নমস্কাৰ। আজিৰ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সবে ভালে আছে। আজি বিজনেছ আইডিয়াটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে ফাৰ্ষ্টতে এই ভিডিঅ' দুটা চাই লওক। এতিয়া আহিছোঁ আজি টপিকটোলৈ। আপোনালোকে হয়তো ভিডিঅ'টো চাই কিনে বুজিয়ে পাইছে চাগে কিহৰ ওপৰত বা কি বিজনেছৰ ওপৰত মই কথা পাতিম বা আপোনালোকক জনাম। আপোনালোকে যদি বেলেগৰ তলত থাকি কাম কৰি বেয়া পায় বা ঘৰৰ বাহিৰত যাই কিনে কাম কৰিব বেয়া পায় বা আপোনালোকৰ পঢ়া শুনা কম বা কিবা কম কাম নাপায় বহি থাকিব লগা হয়, তাতকৈ আপুনি এটা কাম কৰিব পাৰে। যদি আপোনাৰ হাতত মিনিমাম 40 বা 50 হাজাৰ টকা আছে, তেতিয়াহ'লে আপুনি ঘৰত থাকিও মাহত 30ৰ পৰা 40 হাজাৰ টকা কমাব পাৰিব, ইনকাম কৰিব পাৰিব, আৰামছে পাৰিব। কিন্তু আজি আপুনি 40 হাজাৰ টকা 50 হাজাৰ টকা ইনভেষ্ট কৰিলে, আজি আপুনি 40 হাজাৰ টকা মাহত নাপায়। আপুনি 1.5-2 বছৰ টাইম দিব লাগিব, ধৈৰ্য কৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব। তাৰপিছত আপুনি যোনটো তাৰ পৰা মিঠা ফল পাব ন, আপুনি আচৰিত হৈ যাব। আপুনি লোন ধাৰ এইবিলাক কাৰোৰ পৰা ল'ব নালাগে। আপুনি যদি এটা কাম কৰি থাকক, আপুনি এটা ধৰক সাধাৰণ 10-12 টকাই বা 15 টকাই চাকৰি কৰি আছে, কাম কৰি আছে, আপুনি কি কৰক, যোনটো কাম কৰি আছে ন সেই কামটো কৰিয়ে থাকক 2 বছৰ, যেতিয়া 3 বছৰলৈকে যেতিয়ালৈকে আপোনাৰ দেখা পাব আপোনাৰ ঘৰত। মই প্ৰথমে ভালকৈ কৈ দিছোঁ আপোনাৰ কথাটো। আপুনি যদি চাকৰি কৰি আছে বা কাৰোবাৰ তলত কাম কৰি আছে, প্ৰাইভেট জব কৰি আছে, চৰকাৰী চাকৰি কৰিলেতো নকৰেই, মই ভালকৈ কৈছোঁ, যোনখিনি প্ৰাইভেট কাম কৰি আছে বা অলপ কষ্ট কৰি চলি আছে, আপোনালোকে মাহত খাই বৈ যিমানেই উৰাই নিদিয়ে কিয়, যদি চব উৰাই মিলি আপোনাৰ 2-3 হাজাৰ টকাও বাচে, আপুনি সেই 2-3 হাজাৰ টকা ফাল্টু কামত নোলাই কিনে আপুনি কি কৰিব জানে? আপোনালোকে বহুতে হয়তো জীৱ জন্তু ভাল পোৱা মানুহো আছে। যোনটো মানুহে যি বস্তু ভাল পায়, মই এতিয়া ধৰক পাৰও ভাল পাওঁ, ছাগলীও ভাল পাওঁ, কুকুৰো ভাল পাওঁ, হাঁহো ভাল পাওঁ, ময়ূৰো ভাল পাওঁ, গৰুও ভাল পাওঁ। মোৰ তালিকা বহুত ডাঙৰ। তাৰমানে মোৰ গোটেই মই এতিয়া ষ্টেপ বাই ষ্টেপ কৰি আছোঁ। মোৰ ফাৰ্মখন মই আপোনালোকক দেখুৱাম, টাইম আছে দেখুৱাম। যদি ভগৱানে বা মই বিচৰা মতে যদি হয়, ভগৱানে যদি সেই হিচাপে দিয়ে, আপুনি মোৰ ঘৰত মিনি চিৰিয়াখানা এখন দেখা পাব। চিৰিয়াখানাত যি বস্তু আছে, বাঘ ভালুক নাথাকে অকল, বাঘ ভালুক সিংহ সাপ এইবিলাক নাথাকে অকল, বাকী যোনটো ঘৰচীয়া প্ৰাণী মোৰ ঘৰত চব পাব। A to Z মই ৰাখিম। মই আপোনাক কথা দিছোঁ, 2 বছৰ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক, মোৰ চেনেলটো চাই থাকক। আপোনালোকে এটাৰ পিছত এটা মই ষ্টেপ বাই কেনেকৈ কি কাম কৰিছোঁ আপোনালোকে গোটেইখিনি জানি যাব। সেইকাৰণে মই কৈছোঁ, এতিয়া মোক আপোনাক কওঁ আইডিয়াটো কেনেকৈ কি কৰিব লাগিব, বিজনেছটো কেনেকৈ ঘৰত থাকি আপুনি 30-40 হাজাৰ টকা কামাব পাৰিব, মই সেইখিনি লৈ আহিছোঁ। ধৰক আপুনি আজি 10 টকা কাৰোবাৰ তলত কাম কৰি আছে, আপুনি 8 টকা খৰচ কৰি আছে, 2 হাজাৰ টকা আপোনাৰ বাচি যায় বা 1 হাজাৰ টকা বাচি যায়,
যাৰ যেনেকৈ 2-3 টকা বাচিছে, যদি আপোনাৰ 3 টকা বাচিছে, আপুনি কি কৰিব, মাইকী ছাগলী এজনী বজাৰৰ পৰা কিনি লৈ আহিব, তাইক ৰাখি দিব ঘৰত। আপুনি সেই 3 টকাটো আপুনি যেনেকৈ মদ ভাং চিগাৰেট খাওঁতে যেনেকৈ উৰাই দিয়ে যে, এই 3 টকাটো, এই 3 টকা যোনটো ছাগলী আনিলে, সেইটো আপুনি উৰি যোৱা বুলি ভাবিব। আপুনি মদ ভাং খাই কিনে খৰচ কৰি দিয়া বুলি ভাবিব। আপুনি তাইক যে কালি মই বিপদত পৰিলে বিক্ৰী কৰিম বুলি সেইটো নাভাবিবই। মই কিবা টান পৰিলে কালি তাইক বিক্ৰী কৰি কিনে মই 4,000 টকা এটা ল'ম, সেইটো আপুনি নাভাবিব। আপুনি 2 বছৰ কাৰণে ৰাখি থ'ব ওপৰত। তাৰপিছত 2 বছৰ ৰাখি থোৱাৰ পিছত আপুনি আচল খেলটো 2 বছৰ পিছত বুজি পাব। 1 বছৰত ছাগলী একো উন্নতি দিব নোৱাৰে আপোনাক, কিন্তু 2 বছৰ হোৱাৰ পিছত পাগল হ'ব আপুনি। মই সেইটোৱে ক'লোঁ। মই জানুৱাৰী 15 তাৰিখে বা 20 তাৰিখৰ ভিতৰত মোৰ ছাগলী কেইটা হ'ল 4টাৰ পৰা, সেইটোও মই আপোনাক ভিডিঅ' দিম, মই আপলোড দিম। জানুৱাৰী 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত আপোনালোকে ৰখি থাকক বা ৰখক। যদি চাব ইচ্ছা থাকে আপোনাক দেখুৱাম মই কিমান 2 বছৰ আগত ইনভেষ্ট কৰিছিলোঁ। 2 বছৰ মোৰ কমপ্লিট হ'ব জানুৱাৰী 15 তাৰিখে। নেক্সট গোটেই ছাগলী গাভিনী, গোটেইখিনি মোৰ ছাগলী গাভিনী। মই সেইটোৱে ক'লোঁ আপোনাক। 4টা ছাগলী আনিছিলোঁ, মই কোৱা নাই মই 100টা ছাগলী আনিছোঁ, 100টা ছাগলী মোৰ গাভিনী। কিন্তু মই জাষ্ট 10 টকা ইনভেষ্ট কৰিছিলোঁ 4টা ছাগলীত। 1 বছৰ পিছত যদি সেইকেইটা 4টাৰ পৰা 6টা অলৰেডি হৈয়ে আছে, 6টাৰ পৰা মই 12টা একচেপ্ট কৰিছোঁ। এবাৰ ডাইৰেক্ট 12টা যাব, 4টা গাভিনী হৈছে, 2টাকৈ ধৰিলোঁ 8টা, মই 2টা বাদ দিছোঁ, 6টা হ'ব, ডাইৰেক্ট 12টা যাব। মই 10,000 ইনভেষ্ট কৰিছিলোঁ, 1 লাখ মই পাম গোটেইকেইটা যদি মই বিক্ৰী কৰি দিওঁ 1 বছৰত। মই সেইখিনি আপোনাক ক'লোঁ। এতিয়া মই কওঁ ভিডিঅ'টো আচল কাহিনীলৈ গৈছে। আপোনাৰ যদি চব খাই বৈ কিনি 2,000 টকা যদি বাচি যায়, আপুনি মাইকী ছাগলী এটা লৈ আহক বজাৰৰ পৰা, আপোনাৰ ঘৰত ৰাখি দিয়ক। নিজৰ মা আছে, দাদা আছে, দেউতা আছে, ভাইটি আছে, জীয়ন আছে, ভণ্টি আছে, সিহঁতক কওক অকল চাব, খোৱা টাইমত বস্তুখিনি দিব, চুৰ যাতে নহয় সেইখিনি লক্ষ্য কৰিব, মানুহে যাতে মাৰিব নোৱাৰে সেইখিনি লক্ষ্য কৰিব, সেনেকৈ ৰাখি থৈ দিয়ক। বা কোনোবাটো মাহত আপোনাৰ 500 টকা বাচি গ'ল, কোনোবাটো মাহত আপোনাৰ 2,000 নাবাচিল, গোটেই খৰচা কৰি কিনে 500 টকা বাচি গ'ল, আপুনি পাৰ চৰাই 2টা লৈ আহক। পাৰ যদি আপোনাক নামানে, হাঁহ এটা লৈ আহক। গাঁৱত গ'লে 2টা হাঁহ পাব 500 টকাত, গুৱাহাটীত এটাই পাব, নাপাবও পাৰে, এটা 600 টকা দিব লগা হ'ব পাৰে আপুনি। তেনেকৈ যেতিয়া লৈ আহি আপুনি ইটো মাহত ইটো বস্তু আনিলে, ছাগলী এটা আনিলে, তাৰপিছত আপুনি ছেকেণ্ড মাহত আৰু 2,000 টকা বচালে, আৰু এটা ছাগলী আনিলে। 3 নম্বৰ মাহত আপোনাৰ 1,000 টকা এটা বাচিলে, আপুনি পাৰ 3 যোৰা লৈ আহিলে। 4 নম্বৰ মাহত আপোনাৰ 1,500 টকা এটা বাছিল, আপুনি হাঁহ 5টা উঠাই কিনি লৈ আহিলে, 4টা মাৰ্কেটৰ পৰা উঠাই কিনি লৈ আহিলে। তেনেকৈ আনি আপুনি 1 বছৰ 2-3 টকাকৈ 12 মাহত আপুনি ইটো বস্তু অলপ আনক, সিটো বস্তু অলপ আনক। ছাগলীটো অলপ ইনভেষ্ট বেছি যাব, আপুনি আনিব গ'লে ছাগলীটো আপুনি 6টাই আনক, 3,000 টকা একেবাৰে খটাওক, মাইকী 5টা আনক, মতা এটা আনক। মতা আনিলেও হ'ব, আপুনি যদি ভেটেনাৰীত যাব পাৰে। 6টা মাইকী ছাগলী লৈ আহক, ভেটেনাৰীত আপুনি যাওক, বা ঘৰৰ কাষত যদি পথা আছে আপোনাৰ চিন্তাই নাই তেতিয়া। মোৰ ঘৰৰ কাষত পথা আছে, মোৰ ঘৰৰ কাষত ফাৰ্ম আছে, সেইকাৰণে মোৰ একো চিন্তাই নাই। মই সেইকাৰণে মতা আনাই নাছিলোঁ। মই গোটেইকেইটা 4টা মাইকী আনিছিলোঁ, 2টা মাক আছিল, 2টা পোৱালি আছিল। এতিয়া অলৰেডি 4টা গাভিনী, 2টা পোৱালি অলৰেডি আছে, 12টা হ'ব, ভগৱানৰ কৃপাত 12টা হ'ব এইবাৰ। সেইখিনি আপোনাক 100% মই আপোনাক জানুৱাৰী 15 তাৰিখৰ পৰা 20 তাৰিখত মই ভিডিঅ' দিম, জনাম। তেনেকৈ 2 বছৰ যেতিয়া আপোনাৰ এটা এটাকৈ বস্তু গোটোৱাৰ পিছত, যেতিয়া সেই বস্তুখিনি আপোনাক প্ৰডাকশ্যন দিব ন, বা আপুনি এবছৰ পিছতে গম পাব মোৰ ফাৰ্মখন, আপুনিতো বস্তু আপোনাক যদি নামানে, আপুনি এসপ্তাহৰ ভিতৰতে আপুনি ৰিপৰ্ট পাই যাব, আপোনাৰ ফাৰ্মখন উন্নতি হ'ব নে ডুবিব। যদি উন্নতি হোৱা পথত যদি আপুনি গম পায় বা যদি জানে, আপুনি তেতিয়াৰ পৰা কেলকুলেশ্যন কৰি ৰাখিব, তেতিয়া আপোনাৰ আগ্ৰহটো বেছি বাঢ়ি যাই থাকিব। মোৰ এতিয়া যেনেকৈ ফাৰ্মৰ প্ৰতি বেছি আগ্ৰহ বাঢ়ি যাই আছে, কাৰণ এটা সময়ত মোৰ কি হৈছিল, মই যি বস্তু আনিলেও মৰিছিল। মই এইটো বস্তু আনো মৰি যায়, মই সেইটো বস্তু কিনি আনো মৰি যায়। তাৰপিছত নিজেও ভাবোঁ
কিজানি মোকে নামানে, তাৰপিছত ভাবোঁ নাই কি বজাৰৰ পৰা অনা বস্তু কেনে নামানে নেকি। তেনেকৈ ভাবি ভাবি মই এক কামত ফাৰ্মৰ লাইনৰ পৰা মই হাৰ মাৰি দিছিলোঁ। কিন্তু যোৱা বছৰ ভগৱানৰ কৃপাত নে কি নাজানো আৰু এনেকৈ ছাপোৰ্ট কৰিছে, মই অহা বছৰ 2026ত ফাৰ্মৰ পৰা ভাল এটা একেবাৰে মুনাফা এটা ল'ব পাৰিম। মই সেইটোৱে কৈছোঁ আপোনাক ছাগলী মানি গ'লে আপোনাক 2 বছৰ পিছত প্ৰফিট দিব। পাৰ যদি আপোনাৰ ঘৰত বাঁহ লৈ লয়, কিবা কাৰণত পাৰ চৰাই আপোনাৰ ঘৰত বাঁহ লৈ আপোনাৰ ঘৰত যদি থাকে, যদি 20 যোৰা পাৰ আপুনি গোটাব পাৰে, যদি অকল 20 যোৰা মই কৈছোঁ, 20 যোৰা পাৰত আপোনাৰ 5,000 টকা ইনভেষ্ট যাব, 6,000 টকা ইনভেষ্ট যাব। ঘৰটো বনাওঁতে 10,000 টকাই মই ধৰিলোঁ। 20 যোৰা পাৰ আনক, ঘৰ বনাই কিনে মই ধুনীয়াকৈ ৰাখক। তেনেকৈ বন্দি নাৰাখিব, আপোনাক মানে নে নামানে সেইটো চাব, আপুনি এৰি দিব। উৰি গ'লে গ'ল, 5,000 টকাও গ'ল। আৰু যদি সেইকেইটা উৰি নাযায়, যদি আপোনাৰ ঘৰত আহে, ৰিটাৰ্ণ যদি আহে, আপোনাৰ ঘৰত যদি থাকে, আপোনাক ৰজা বনাব এদিন। মই কেইদিন কথা দিলোঁ, পাৰই এদিন ৰজা বনাব আপোনাক। পাৰ আৰু ছাগলী 20 জনী পাৰ আনক, 20 যোৰা পাৰ আনক। 3 মাহ হোৱাৰ পিছত সিহঁতে পোৱালি দিয়া আৰম্ভ কৰিব, কণী পাৰা আৰম্ভ কৰিব। 4 মাহ হোৱা যোৱাৰ পিছত সিহঁতে পোৱালি ওলাই দিব অলৰেডি। মাহত 20 যোৰাৰ পৰা 20 যোৰ পাৰ পাব আপুনি। গুৱাহাটীত যদি বিক্ৰী কৰে 4,400ৰ তলত আপুনি পাৰ বিক্ৰী নহয়। গুৱাহাটীত 400ৰ তলত পাৰ বিক্ৰী নহয়। মই সুধি যায় কাজিয়া পৰ্যন্ত তৰ্ক কৰি পৰ্যন্ত আহিছোঁ, গুৱাহাটীত 400ৰ তলত পাৰ বিক্ৰী নহয়, নিদিয়ে। হয়তো আপুনি 2 যোৰা কিনিব পাৰে, 3 যোৰা বেছি কিনিলে দিব, কিন্তু এযোৰ কিনিব গ'লে আপোনাক 400 টকাত নিদিয়ে কেতিয়াও। 400ৰ তলত নিদিয়ে, 400ত দিব আপোনাক। পাৰৰ পৰা মাহত 10,000 পালে, ছাগলী আপোনাৰ ধৰক আপুনি 5টা আনিছিল প্ৰথম 6 মাহত 2টা পোৱালি দিলে, 10টা হ'ল। 2 বছৰত সেই 10টা ছাগলীৰ পৰা 20টা হ'ব। 20টাৰ পিছত সেই ছাগলীকেইটাই যেতিয়া পোৱালি দিব, 20টালৈ আপুনি বিক্ৰী নকৰিব, 20টালৈ সিহঁতে মতাকেইটাহে বিক্ৰী কৰিব। যেতিয়া 20টা কি কৰিব, যেতিয়া 5টা ছাগলী আনিছিল, আপুনি ধৰক 5টা ছাগলী আনিছিল, যোনকেইটা মাইকী পোৱালি আপুনি ৰাখি যাব, ঘৰত সোমাই যাব, মতা পোৱালিকেইটাক খাহী কৰি বিক্ৰী কৰি থৈ যাব, যাতে আপোনাৰ দানা খৰচাটো চব খৰচাটো ওলাই থাকে। বুজি পাইছে? তেনেকৈ চলি থাকক, তেনেকৈ কৰি থাকক, ভালেখিনি পইচা দিব, ভালেখিনি লাভ দিব। মতাখিনি বিক্ৰী কৰি দিয়ক, মাইকীখিনি ৰাখি যাওক। যেতিয়া আপুনি 20টাৰ পৰা মাইকী 30টা আপোনাৰ ফাৰ্মত থাকিব, 30টাই যেতিয়া 6 মাহৰ মূৰত 60টা পোৱালি দিব, আপুনি এই বেংকত লোন ল'ম, কিবা ল'ম সেইবিলাক ভাবিব নালাগে। 60 × 5 মাৰক, 3 লাখ টকা আপোনাৰ ঘৰত জমা হৈ আছে। সেই 3 লাখ টকা ছাগলী যেতিয়া আপোনাৰ ঘৰত বেংকে দেখা পাব ন, আপুনি 10 লাখ টকা ছাগলী লোন দিব, কিন্তু আপুনি নল'ব। গম পাইছে? নল'ব, তেনেকৈ চলি থাকিব, তেনেকৈ লাহে লাহে গ্ৰোথ কৰি থাকিব। এদিন আপুনি যেতিয়া বেলেগক সহায় কৰিব পাৰে, নিজে ধাৰত নুডুবিব, নিজে ঋণ আৰামতে নল'ব। যিমান ধাৰত হ'লেও ঘৰৰ বস্তু যোনটোৰ পৰা লাভ অহা চান্স থাকে, সেইটো বস্তু কেতিয়াও বিক্ৰী কৰি নিদিব। ৰাখক, মৰমত ৰাখক, প্ৰফিট পাম বুলি নাৰাখক। এদিন সেই বস্তুটোৱে আপোনাক যেনেকৈ ৰিটাৰ্ণ দিব ন, আপুনি যেনেকৈ মৰম কৰিছে, আপুনি আচৰিত হৈ যাব। সেইখিনি কৈ মই আজিলৈ এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।